আজি 30 অক্টোবৰ 2008 চনৰ আজিৰ দিনটোতেই গুৱাহাটীৰ গণেশগুৰি কাছাৰীঘাট পাণবজাৰ কোকৰাঝাৰ আৰু বৰপেটা ৰোডত বোমা বিস্ফোৰণত শ্বহীদ হোৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই গোলাঘাট জিলাৰ আধাৰ সত্ৰৰ মুক্তাব যুৱ সংঘই যুৱক সংঘৰ সদস্যসকলে আধাৰ সত্ৰত বন্তি প্ৰজ্বলন কৰি 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। আনহাতে উক্ত বোমা বিস্ফোৰণত আধাৰ সত্ৰৰ এগৰাকী যুৱক ইয়াজুল হক নিহত হৈছিল। ইয়াজুলৰ মৃত্যুৰ পিছত বৰ্তমান পৰিয়ালটোৰ মাজত আৰ্থিক সংকটে দেখা দিয়াৰ উপৰিও মাতৃ বৰ্তমান শয্যাগত। নিহত ইয়াজুলৰ মাতৃয়ে তেওঁৰ দৰে যাতে ভৱিষ্যতে কোনো মাতৃ এনেধৰণে পুত্ৰহাৰা নহয় আৱেগিকভাৱে এইদৰে মন্তব্য কৰে। আজি খুব এটা দুখৰ দিনো 2008 চনৰ 30 অক্টোবৰত মানৱৰূপী দানৱে যি ৰূপে গুৱাহাটীকে আদি কৰি বিভিন্ন অঞ্চলত বোমা বিস্ফোৰণে এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰিলে, তাক আমি মুক্তাব যুৱ সংঘ আধাৰ সত্ৰ মুক্তাব যুৱ সংঘৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে আজিও গৰিহণা দিছোঁ আৰু ভৱিষ্যতেও গৰিহণা দি যাম। যিহেতুকে সেই বোমা বিস্ফোৰণত আমাৰ মাজৰ আমাৰ কেকা এজন মৰহুম ইয়াজুল হক তাত নিহত হ'ল। তেখেতৰ মাতৃৰ কোলা উদং হ'ল, লগতে অসমৰ বিভিন্ন স্থানৰ বিভিন্নজনৰ লোক পিতৃহাৰা হ'ল, কোনোবা পুত্ৰহাৰা হ'ল, কোনোবা মানে আজিলৈকে পংগু অৱস্থাত বিচনাত ছটপটাই আছে। গতিকে তেনেকুৱা এক বিভীষিকাময় ভৱিষ্যতে পৰিস্থিতি সৃষ্টি নহওক তাৰ প্ৰতি কামনা কৰি ভগৱন্তৰ ওচৰত আমি আজি মুক্তাব যুৱ সংঘই এগছি নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এগছি বন্তি প্ৰজ্বলন কৰিলোঁ, লগতে প্ৰাৰ্থনা কৰিলোঁ ভৱিষ্যতে যেন আমাৰ এই অসমখনিত এনেকুৱা ধৰণৰ বিভীষিকাময় আৰু পৰিস্থিতি সৃষ্টি নহওক তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লগতে বিভিন্নজনলৈ এতিয়া আহ্বান কৰিম যেন উদূৰ ভৱিষ্যতে আমাৰ এই শান্তি অসমখনিক শান্তি হৈ থাকিবলৈ দিয়ে, এনেধৰণৰ কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য আৰু কোনো সংগঠিত নকৰে আৰু কোনো যেন গৰিহণাৰ পাত্ৰ নহয় তাৰ কাৰণে মই সকলোলৈকে অনুৰোধ জনালোঁ। কিন্তু বৰ্তমান অৱস্থাত ইয়াজুল হকৰ মাতৃ শয্যাগত, প্ৰায় বহু মাহ ধৰি পেলাই টকা পইচাৰ অভাৱতে হওক মানে নিৰোগী অসুখীয়া অৱস্থাত বৰ্তমান বিচনাত শয্যাগত হৈ আছে। গতিকে মই ভাবোঁ তেখেতে কোনো ধৰণৰ সাহায্য চৰকাৰৰ ফালৰ পৰা পোৱা নাছিল, কিন্তু বৰ্তমান অৱস্থাত তেখেতৰ যিটো পৰিস্থিতি চৰকাৰক আহ্বান জনাইছোঁ যেন যিকোনো এজন বিষয়া পঠিয়াই তেখেতক খবৰ লৈ তেখেতৰ ঘৰখনৰ প্ৰতি এটা দৃষ্টি ৰাখি আৰু তেখেতৰ আহু আৰোগ্যৰ কাৰণে কিবা এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ মুক্তাব যুৱ সংঘৰ তৰফৰ পৰা। গোলাঘাটৰ পৰা পূৰ্ণ বৰাৰ ৰিপৰ্ট, আৱালি টাইমছ।